পাপে ভরা এই ধৰণী কাৰ বাবে আছো যে তোমাৰ পুনৰ আগমনলৈ সদায় মই আছো যে যিছু তোমাক জনাও প্ৰণাম, তুমি যে কিমান যিছু তোমাক জনাও প্ৰণাম, তুমি যে কিমান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথিয়ে লিখা শুভবাৰ্তা 1 অধ্যায় 25 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, কিন্তু পুত্ৰ প্ৰসৱ নকৰালৈকে তেওঁৰ পৰিচয় নহ'ল, পাছে তেওঁ সেই পুত্ৰৰ নাম যীশু থলে। ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰ প্ৰভু যীশুক আমাৰ বাবে দান কৰিলে, যিজনে আমাৰ পাপৰ বোজাক নিজৰ ওপৰত লৈ আমাৰ বাবে ক্ৰুচত নিজকে বলিদান কৰিলে, যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ নৰকত অনন্তকলীয়া জীৱত নষ্ট নহওক, কিন্তু পৰিত্ৰাণ পায়, অৰ্থাৎ পাপৰ ক্ষমা লাভ কৰি ঈশ্বৰৰ লগত সহভাগিতা স্থাপন কৰি তেওঁৰ উপস্থিতিত সদা সৰ্বদা যেন থাকিব পাৰে। যিকোনোৱে প্ৰভু যীশুক বিশ্বাস কৰে তেওঁ ঈশ্বৰৰ হাতত সুৰক্ষিত থাকে আৰু কোনেও তেওঁক ঈশ্বৰৰ বলৱন্ত হাতৰ পৰা কাঢ়ি নিব নোৱাৰে। এয়া এই কাৰণেই যে ঈশ্বৰ প্ৰেম হয়। যিকোনোৱে প্ৰভু যীশুক বিশ্বাস কৰে সেইজনে ঈশ্বৰৰ প্ৰেমক অনুভৱ কৰিব পাৰে। তেওঁবিলাকে তেওঁৰ দ্বাৰাই যিজনে তেওঁবিলাকক প্ৰেম কৰিলে বীজতকৈ অধিক বহুমূল্য হয়, কিয়নো তেওঁবিলাকে প্ৰভু যীশুখ্ৰীষ্টত এয়া নিশ্চিতভাৱে জানে যে মৃত্যু বা জীৱন বা স্বৰ্গদূত বা প্ৰধানতা বা বৰ্তমান বা ভৱিষ্যত বা সামৰ্থ্য বা উচ্চতা বা কোনো সৃষ্টি তেওঁবিলাকক ঈশ্বৰৰ প্ৰেমৰ পৰা যিটো প্ৰভু যীশুখ্ৰীষ্টত আছে পৃথক কৰিব নোৱাৰে। যাৰ নামত স্বৰ্গৰ আদেশ অনুযায়ী যীশু থোৱা হ'ল, সেই নামৰ অৰ্থ হৈছে প্ৰভু আমাৰ উদ্ধাৰকৰ্তা হয়, কিয়নো তেওঁ প্ৰেম হয়। এই মহান প্ৰেমৰ সুৰক্ষা ও অনুভৱ যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই আপোনাৰো জীৱনত লাভ কৰিবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।